সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ বলক। বন্ধুসকল, কৰ্মসূত্ৰে আছোঁহি অৰুণাচলত আৰু এতিয়া ভাত খাব লৈছোঁ। যিহেতুকে বিশেষ আজি একো নাই, দালি আৰু কবি ভাজি, ধুমধাম পেটটো ভৰাবলৈহে চেষ্টা কৰিছোঁ। বাৰু বন্ধুসকল, আপোনালোকৰ ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত এই শুকোৱা খুবেই ভালে আছোঁ। নেমু এচেপা মাৰি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ ভাতমুঠি গলাগলকৈ দি লওঁ, কাৰণ পেটটো ভৰিলেই হ'ল আৰু ঘৰত থকাৰ দৰে ইয়াততো আৰু সদায় আমিষ বিচাৰিলেও নহ'ব। যিহেতুকে লোকৰ ঘৰ এখনত কৰ্মসূত্ৰে আছোঁহি যেতিয়া ড্ৰাইভাৰ হৈ, সেয়েহে যি পাইছোঁ তাকেই পেট ভৰাবলৈহে চাইছোঁ। বাৰু আপোনালোকৰ ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু খেতিপথাৰ সকলোৰে হ'ল চাগে, কাৰণ যিহেতুকে আমি খেতিপথাৰ সামৰি আহি কৰ্মস্থলীত এতিয়া ৰাতিৰ ভাতসাজ ধাম ধুম খাবলৈহে লৈছোঁ আৰু আপোনালোকলৈ চাবলৈও সময় নাই। বিশেষকৈ আপোনালোকে খালে নে নাই খোৱা নে তাকো সুধিবলৈ সময় নাই, আৰু প্ৰিয় জলকীয়াকেইটাও নাই। উপায় নাই, যি পাইছোঁ তাৰে সতে পেট ভৰাবলৈহে চাইছোঁ। বন্ধুসকল, যোৱাকালি এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ। ভিডিঅ'টোত মানে আমাৰ অসমত কিমান দালাল আৰু কিমান চোৰ আছে, মানে যদি প্ৰকৃততে যিসকলৰ গাত দাগেই নাই, তেখেতসকলৰ গাটো কিয় বাজিছে মই তাকে ভাবি উত্তৰ বিচাৰি উলিয়াব পৰা নাই এতিয়ালৈকে বৰ্তমান। কাৰণ যিসকলে মোনা লৈ বেলেগৰ দোকানৰ মুখে মুখে পইচা ডনেশ্যন উঠাই বিহুৱে হওক বা কিবা এটা ফাংচনেই হওক পতাটোতো আমি সকলোৱে দেখিছোঁ পাতিছে, কিন্তু মই এইষাৰ কথা কোৱাটো সত্য যে কাণতলীয়া চৰ মাৰিম বুলি। কিন্তু সিহঁতে যিসকলৰ গাত দাগি আছে তেখেতসকলৰ গাটো এনেও বাজিবই, কাৰণ চোৰে কেতিয়াও ৰৈ থাকিব নোৱাৰে। এতিয়া আপোনালোকে কওক ৰাইজ, এখেতসকল অৰিজিনেলি চোৰ হয় নে নহয়? যদি নহয় তেতিয়াহ'লে সিহঁতৰ গাটো নাবাজিল হয়। এতিয়া চোৰ সেইকাৰণে সিহঁতৰ গাটো বাজিছে, বাজি পেলানি এতিয়া উল্টা পুল্টা। ঠিকেই, মোৰ মা দেউতাই মোক খাবলৈকে জন্ম দিলে, কিন্তু তহঁতৰ মাৰৰ বাপেৰৰ হাতৰ কিন্তু আমি গৈ খোৱাগৈ নাই। নিজৰ কৰ্ম কৰি নিজৰ আঙুলি আজৰি তাৰ মাজতে সময় অকণমান উলিয়াই আপোনালোকৰ সন্মুখলৈ ভিডিঅ' উপস্থাপন কৰোঁ। তাতে যদি মই ভাত খাই দেখাইছোঁ, মইতো ক'তো উলংগ হৈ বা ক'ৰবাত চুৰ কৰি কাৰোবাৰ ঠগবাজ কৰি কিন্তু আমি খাই বা কাৰোবাৰ পৰা ডনেশ্যন লৈ খাই দেখুওৱা নাই। মই ৰ'দ ঘাই মানুহ ফৰকাল কথা। আৰু এটা কথা নহয়, তহঁতে এটাই যে কৈছ একে চৰে, তই কেইটাক চৰি আছ? তোৰ চৰত তই মোক চৰ মাৰিবলৈ তোৰ বাপেৰৰ খাইছোঁ না তোৰ খাইছোঁ? তোৰতো বাদ দে না, তই মোৰ কাষলৈ আহিবি না, মই এটা পাত মাৰিবলৈ হ'লে তই কিমান দূৰত পটকি পৰিবি নিজে ভাবি অন্ত নাভাবি, বুজিছ? তই মোক চৰ মৰাটো বাদ দে। তোৰ লিখীয়া বহুত দেখিলোঁ অকা দিয়া।